নমস্কাৰ 1985 চনৰ পৰা সুদীৰ্ঘ 35 বছৰে যেতিয়া অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিক বহিষ্কাৰ কৰিব পৰা নগল তেতিয়া সকলোৱে ধৰি ল'লে যে নাগৰিকপঞ্জীয়ে হ'ব পাৰে শেষ আশ্ৰয় এতিয়া নাগৰিকপঞ্জীৰ ব্যৰ্থতাৰ পৰ্যবেক্ষিত আৰু এতিয়া ধৰি লোৱা হৈছে 6 নম্বৰ দফা অসম চুক্তিৰ 6 নম্বৰ দফাটোৱে শেষ আশ্ৰয় হ'ব পাৰে কিন্তু বিজেপি চৰকাৰে 6 নম্বৰ দফাৰ এখিলা পাটো এতিয়ালৈকে লুটিয়াই চোৱা নাই আনকি ই গ্ৰহণযোগ্য হ'বনে নহয় সেই কথাও কোৱা নাই ইয়াৰ পিছত এতিয়া বিজেপি চৰকাৰ নতুনকৈ নামি পৰিছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণত প্ৰিয় দৰ্শক আজি 31 আগষ্ট আৰু আজি নাগৰিকপঞ্জী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাই এটা বছৰ সম্পূৰ্ণ কৰিলে যোৱা 2019 চনৰ 31 আগষ্টৰ পৰা কিন্তু এনআৰসি এখন স্থবিৰ দলিল হৈ ৰল তাৰ আবাহনো নাই বিসৰ্জনো নাই সেইখন আমি গ্ৰহণ কৰিছো নে নস্যাৎ কৰিছো তাক বুজি পাবৰ কোনো উপায় নাই চূড়ান্ত তালিকাত নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত আপোনালোক সকলোৰে মনত আছে 19 লক্ষ লোকৰ নাম বাদ পৰিছিল আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যোৱা বছৰ 30 অক্টোবৰৰ পূৰ্বে বাদ পৰা লোকসকলে প্ৰতিজনে একোখন ৰিজেকশ্যন স্লিপ অৰ্থাৎ ৰিজেকশ্যন অৰ্ডাৰ পাব লাগিব অৰ্থাৎ তেওঁলোকৰ নামনো কি কাৰণত নাগৰিকপঞ্জীৰ পৰা বাদ পৰা হৈছে সেই বিষয়ে তেওঁলোকক জনাই দিয়া হ'ব যে 1 2 3 4 এইকেইটা কাৰণত আপোনাৰ নাম নাগৰিকপঞ্জীৰ পৰা বাদ পৰিলে এই ৰিজেকশ্যন অৰ্ডাৰটো হাতত পৰাৰ লগে লগে উক্ত মানুহজনে তেওঁ বিদেশীয়ে হওক বা স্বদেশীয়ে হওক তেওঁ 60 দিনৰ ভিতৰত ন্যায়াধিকৰণৰ কাষ চাপিব পাৰিব আৰু ন্যায়াধিকৰণৰ ওচৰত তেওঁৰ দলিলসমূহ দাখিল কৰি তেওঁ নাগৰিক হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰিব কিন্তু আজি এবছৰ হৈ গ'ল 30 অক্টোবৰৰ ডেডলাইন কেতিয়াবাই পাৰ হ'ল কিন্তু আজি পৰ্যন্ত এখনো ৰিজেকশ্যন অৰ্ডাৰ বাহিৰ নহল কাৰণ বিজেপি দলে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন গ্ৰহণ নকৰে বিজেপিয়ে এই নাগৰিকপঞ্জীৰ পৰা বৰ্হিভূত 19 লাখ মানুহৰ ভিতৰত যিসকল হিন্দু বিদেশী আছে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বিদেশীসকলৰ ভিতৰত যিসকল হিন্দু আছে তেওঁলোকক ভাৰতৰ পৰা বহিষ্কাৰ হোৱাটো নিবিচাৰে আৰু সেই কাৰণে বিজেপি দলে CAA আমি জানা কা আইনখন আনিলে এই কা আইনৰ জৰিয়তে 2014 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত ভাৰতবৰ্ষত প্ৰৱেশ কৰা প্ৰতিজন হিন্দু বাংলাদেশী এজন বৈধ নাগৰিক হিচাপে পৰিগণিত হ'ব কিন্তু অসম চুক্তিত আছিল কি অসম চুক্তিত আছিল যে 1971 চনৰ 24 মাৰ্চৰ পিছত সকলো বিদেশী হিন্দুৱে হওক অথবা মুছলমানে হওক সকলো বিদেশী অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে 17 মেৰ পিছত বিদেশীয়ে তালিটোপোলা বান্ধিব লাগিব আপোনালোক সাজু হওক কিন্তু হেয়া কেৱল মাত্ৰ ফোপোলা ঘোষণাত পৰিণত হ'ল 71 চনৰ পিছৰ বিদেশী বহিষ্কাৰ হোৱাটো দূৰৰে কথা এটা 14 চনলৈকে অহা বিদেশী ভাৰতত ৰখাটো প্ৰায় নিশ্চিত হৈ পৰিল প্ৰিয় দৰ্শক অসম চুক্তি এখন ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু আন্দোলনকাৰী পক্ষ তিনি পক্ষৰ মাজত হোৱা এখন চুক্তি যিখন ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি হিচাপে পৰিগণিত হৈছে আৰু বিজেপি দলে CAA আইনখন আনি এই ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি উলংঘা কৰিছে এতিয়া আহো আমি ঘটনাটোৰ আন এটা পৰ্যায়লৈ গ্ৰাফিক্সত আপোনালোকে দেখি থাকিব যে 2018 চনৰ 30 জুলাইত এনআৰসিৰ খসৰা প্ৰকাশ পাইছিল মন কৰিব এনআৰসিৰ চূড়ান্ত এনআৰসি প্ৰকাশ পাইছিল 31 আগষ্ট 2019 আৰু খসৰা প্ৰকাশ পাইছিল 2018 এই খসৰাখনত প্ৰকাশ হোৱাৰ লগে লগে বিজেপি দল উৎসাহিত হৈ পৰিল এই খসৰাত 40 লক্ষ মানুহৰ নাম বাদ পৰিল আৰু সদনত অমিত শাহে ঘোষণা কৰিলে যে এনআৰসি অসম চুক্তিৰ আত্মা আৰু কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপি দলে কৰি দেখুৱালে সেই দিনাখন যিদিনাখন এনআৰসি প্ৰকাশ পায় তাৰ দুদিন পিছত লোকসভাত গৃহমন্ত্ৰী অমিত শাহে কি কৈছিল সেই কথা আমি শুনোৱা হওক श्री राजीव गांधी ने एक आसाम एकॉर्ड साइन किया और 15 अगस्त के लाल किले पर से भाषण में उन्होंने इसको डिक्लेयर किया क्या था आसाम एकॉर्ड का आत्मा आसाम एकॉर्ड का आत्मा ही एनआरसी था एनआरसी का मतलब क्या है एकॉर्ड में क्या कहा गया एकॉर्ड में कहा गया अवैध घुसपैठियों को पहचान कर
उनको हमारे सिटीजन रजिस्टर से अलग कर I know what to do. अब अपना नेशनल काम करिए. सिटीजन रजिस्टर बनाया जाएगा। वॉच एंड वार्ड का काम तो ये करने की जरूरत है इनिशिएटिव किसी जो को. ले रहे हैं, Right. ये इनिशिएटिव ले रहे हैं, आपके ही प्रधानमंत्री ने, कांग्रेस पार्टी के प्रधानमंत्री ने लिया हुआ इनिशिएटिव, इसको अमल करने की हिम्मत नहीं थी। हम में हिम्मत है, इसलिए हमें करने के लिए हमने हिम्मत है, आमार साहस আছে আৰু সেই কাৰণে আমি এনআৰসি কৰি দেখুৱালো। এয়া আছিল 30 জুলাই 2018 পিছত অমিত শাহৰ প্ৰতিক্ৰিয়া। কিন্তু যে চূড়ান্ত তালিকা ওলাৰ লগে লগে বিজেপি দলৰ স্থিতি ওলোটা হল। গ্ৰাফিক্সত আপোনালোকে দেখি থাকিব, যেতিয়া দেখিলে যে 19 লাখ লোকৰ সৰহ সংখ্যকেই বাংলাদেশী হিন্দু, তেতিয়া তেওঁলোকে লগে লগে এনআৰসি বিৰোধিতাত নামি পৰিল। বিজেপি দলে এই বিৰোধিতা কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ কাৰিকৰী সুৰুঙা নাপায়। অৱশেষত এজন ব্যক্তিক লক্ষ্য কৰি ল'লে, সেইজন আছিল প্ৰতীক হাজেলা। প্ৰতীক হাজেলা আছিল এনআৰসিৰ মুখ্য সমন্বয় ৰক্ষক। তেওঁৰ বিৰুদ্ধে বিজেপি দলে প্ৰত্যক্ষভাৱে আৰু অন্যান্য কিছুমান সংগঠনৰ হতুৱাই দিল্লীত সুপ্ৰিম কোৰ্টত বিভিন্ন ধৰণে পিটিশন দিয়ালে আৰু নতুন দিল্লীত স্মাৰক পত্ৰ দিয়ালে। তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আন্দোলন গঢ়ি তুলিলে। এইজন প্ৰতীক হাজেলাৰ ওপৰত যেতিয়া উপৰ্যুপৰি আক্ৰমণ চলিল, তেওঁ তেতিয়া সুপ্ৰিম কোৰ্টত আবেদন জনালে যে তেওঁ কিবা এটা ব্যৱস্থা কৰা হওক, মৰগতি সাধিবে উচিত। সেই অৱস্থাত উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলা তেওঁৰ গৃহ ৰাজ্য মধ্যপ্ৰদেশলৈ বদলি কৰি দিলে আৰু প্ৰতীক হাজেলা বদলীকৰণৰ লগে লগে এনআৰসিৰ কাম সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিল আৰু আজি পৰ্যন্ত বিদেশীৰ বিৰুদ্ধে এখনো ৰিজেকশ্যন স্লিপ বাহিৰ নহল। এতিয়া প্ৰতীক হাজেলা যদি দোষী আছিল বা প্ৰতীক হাজেলাই যদি কিবা ধৰণে বিপথে পৰিচালিত কৰিছিল গোটেই প্ৰক্ৰিয়াটো, মই দুবাৰকৈ টেলিভিছনৰ জৰিয়তে জনসাধাৰণক আহ্বান জনাইছিলোঁ যে এনআৰসিৰ লগত জড়িত থকা ব্যক্তিয়ে আমালৈ লিখিব পাৰে অথবা ফেচবুকত পোষ্ট কৰিব পাৰে যে প্ৰতীক হাজেলাই এই ধৰণে বিপথে পৰিচালিত কৰিছিল। আজি পৰ্যন্ত কোনো ৰেছপন্স পোৱা নাই, কোনো সঁহাৰি নাই। আজিও মই আহ্বান জনাইছোঁ যে এনআৰসিৰ লগত জড়িত কোনো ব্যক্তিয়ে প্ৰতীক হাজেলাই কি ধৰণে বিপথে পৰিচালিত কৰিছিল প্ৰক্ৰিয়াটোক, সেই বিষয়ে আমাক জনাব পাৰে। এতিয়াও ফেচবুক লাইভ হৈ আছে, ইউটিউবত এতিয়াও লাইভ চলি আছে, আপোনালোকে প্ৰয়োজনীয় কমপ্লেইন কৰিব পাৰিব। প্ৰতীক হাজেলাৰ দোষৰ বিপৰীতে সঁচাই যদি দোষী আছিল তেনেহ'লে কি ব্যৱস্থা ল'ব লাগিছিল, আছুৰ নেতা লুৰিণজ্যোতি গগৈয়ে কি কয় আমি শুনো আহক। আৰু যদি কোনোবা বিষয়াই কোৰ্টৰ বিষয়া হ'লেও এই কথাটো কোৰ্টত কৰাৰ প্ৰভিজন আছে। যিহেতু প্ৰতীক হাজেলাৰ কথা উল্লেখ কৰিছে, প্ৰতীক হাজেলাই কৰা এনেকুৱা কাম কাজৰ শপতনামাৰ দিয়া, তেওঁ যে বিধি বহিৰ্ভূতভাৱে কিছুমান কাম কাজ কৰিছে তাৰ শপতনামা ৰঞ্জিত দাসে তেওঁলোকৰ দলে এটৰ্নি জেনেৰেলৰ যোগেদি উচ্চতম ন্যায়ালয়ত দিছিল নেকি? দেখুৱাওকচোন। এইবোৰ মিছা কথা, মানুহক বিভ্ৰান্ত কৰিবলৈ কোৱা কথা। আৰু যদি কোনো প্ৰিয় দৰ্শক, সেয়া আছিল লুৰিণজ্যোতি গগৈ। কিন্তু কেৱল প্ৰতীক হাজেলাৰ বিৰুদ্ধেই নহয়, বৰ্তমানৰ যিজন সমন্বয় ৰক্ষক আপোনালোকে গ্ৰাফিক্সত দেখিব, এনআৰসিৰ বৰ্তমানৰ সমন্বয় ৰক্ষক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধেও আৰম্ভণি পৰ্যায়ত বহুতো অভিযোগ আহিল। শৰ্মাৰ কিছুমান ফেচবুক পোষ্টৰ আঁত ধৰি বহুতে অভিযোগ তুলিলে যে শৰ্মা পক্ষপাত দুষ্ট ব্যক্তি, তেওঁ পক্ষপাত মুক্ত নহয়। এই বিষয়টো তেতিয়া উচ্চতম ন্যায়ালয়ে পালেগৈ। উচ্চতম ন্যায়ালয়ত যেতিয়া গোচৰটো চলিল, তেতিয়া ভাৰত চৰকাৰৰ চলিচিটৰ জেনেৰেলে ক'লে যে এনআৰসিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এনআৰসিৰ কাম যিহেতু সম্পূৰ্ণ হৈছে, এতেকে সমন্বয়কজন যেয়েই নহওক লাগিলে XYZ, তেওঁ আৰু এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত প্ৰভাৱ বিস্তাৰ কৰিব পৰাৰ কোনো অৱকাশ নাই। সেয়েহে সমন্বয়জনক আমি ৰাখিব পাৰোঁ, তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ বা তেওঁক আঁতৰ কৰাৰ কোনো ব্যৱস্থা নকৰিলেও চলিব। এনআৰসিৰ কাম যদি সম্পূৰ্ণ হ'লেই তেনেহ'লে মহাপঞ্জীয়ক ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়াই আজিও কিয় জাননী জাৰি কৰা নাই? এনআৰসিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল বুলি ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়াই জাননী জাৰি নকৰা পৰ্যন্ত এই বিষয়ত আমি একো কথা সৰ্বশেষ সিদ্ধান্তলৈ আহিব নোৱাৰোঁ। এতিয়া আপোনালোকে পিছৰ গ্ৰাফিক্স চাওক যে নাগৰিকত্ব বিধি অনুসৰি মহাপঞ্জীয়কে কোন পৰ্যায়ত এই কামটো সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰিব? মই বিভিন্ন আইনজ্ঞৰ লগত কথা পাতি, কেইবাজনো আইনজ্ঞৰ লগত কথা পাতি গম পাইছোঁ যে আজিৰ তাৰিখতো ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়াই
NRCৰ কাম সম্পূৰ্ণ বুলি ঘোষণা কৰাৰ সম্পূৰ্ণ অৱকাশ আছে কাৰণ কিয় আছে 19 লক্ষ লোকৰ নাম কৰ্তন হৈছিল কিহৰ ভিত্তিত 19 লক্ষ লোকৰ নাম কৰ্তন হৈছিল উপায়ুক্তসকলৰ প্ৰতিবেদনৰ ভিত্তিত আৰু এই উপায়ুক্তসকলৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে যে কি কাৰণত ব্যক্তি বিশেষৰ নামবোৰ কৰ্তন কৰা হৈছে অৰ্থাৎ যদি এজন মানুহ হয় তেওঁ কিয় নামটো নাই এই কথাটো উপায়ুক্তৰ প্ৰতিবেদনত উল্লেখ আছে আৰু সেইখনেই হ'ব পাৰে ৰিজেকশ্যন স্লিপ সেইখনৰ কন্টেন্টটোৱে সেইখনৰ বিষয়বস্তুৱে ৰিজেকশ্যন স্লিপৰ বিষয়বস্তু অন্যথা ৰিজেকশ্যন স্লিপ বেলেগে আৰু একো হ'ব নোৱাৰে এতিয়া প্ৰতিজন ব্যক্তিৰ নাগৰিকত্ব কৰ্তনৰ বিৰুদ্ধে যিবোৰ কথা কোৱা হৈছে সেইবোৰ যেতিয়া ৰিজেকশ্যন স্লিপ হ'ব সেই ৰিজেকশ্যন স্লিপবোৰ আজি পৰ্যন্ত প্ৰকাশ কৰা নাই আৰু এই ৰিজেকশ্যন স্লিপ পোৱাৰ লগে লগে প্ৰত্যেকজন ব্যক্তিয়ে ন্যায়াধিকৰণৰ ওচৰ চাপিব লাগিব কাৰবাৰ নাম যদি ভুলত কাটি কৰ্তন হৈছে তেওঁ যাবিব পাৰিব আৰু প্ৰকৃত বিদেশীও যাব পাৰিব যে মই স্বদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণে এই সম্পৰ্কটো কিন্তু গোটেই ন্যায়াধিকৰণৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ উদাসীন আৰু ৰিজেকশ্যন স্লিপ দিব পৰা অৱস্থা থকা সত্ত্বেও আজি পৰ্যন্ত ৰিজেকশ্যন স্লিপ ইস্যু কৰিব পৰা নাই যাৰ কাৰণে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই নাগৰিকপঞ্জী প্ৰক্ৰিয়াটো সম্পূৰ্ণ বুলি মানি বা সম্পূৰ্ণ বুলি ঘোষণা কৰিব পৰা নাই এতিয়া আমি আহক এগৰাকী যুৱতীৰ এটা ভিডিঅ' চাওঁ এগৰাকী যুৱতীয়ে কৈছে মুখ্যমন্ত্ৰীলৈ আবেদন জনাইছে newly selected candidate of 1600 ministerial staff of foreigners tribunal since 11 months have been passed we are not getting our appointment letter sir after declaration of the result we have resigned from private organization as per company rules now my question is that sir how come the other department like TED and health departments are getting their appointment letter 200খন বিদেশী ন্যায়াধিকৰণ নতুনকৈ গঠন কৰা হ'ল 221 জন ন্যায়াধীশ নিযুক্তি দিয়া হ'ল আৰু 1600 মিনিষ্ট্ৰিয়েল ষ্টাফ সহায়কাৰী কৰ্মচাৰীক নিৰ্বাচিত কৰা হ'ল কিন্তু এই 16খন সহায়কাৰী কৰ্মচাৰী যোৱা 11 মাহে নিৰ্বাচিত হৈ বহি আছে ৰিজাল্ট লৈ প্লাই তেওঁলোকক আজিলৈকে নিযুক্তি দিয়া হোৱা নাই এই নিযুক্তি নোপোৱা প্ৰাৰ্থীসকলৰ ভিতৰত এই যুৱতী গৰাকীও অন্যতম এতিয়া গোটেই ঘটনাৱলীৰ সাৰাংশ হ'ল যে অসম চুক্তিমতে বিদেশী নাগৰিক বহিষ্কাৰ হোৱাটো শাসক দলে নিবিচাৰে এতিয়া NRCখন নস্যাৎ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণত জপিয়াই পৰিছে শাসক দল বিদেশীক যিসকল বিদেশী হি হিন্দুৱে হওক মুছলমানেই হওক কাকোৱে ৰিজেকশ্যন স্লিপ নিদিয়ে মন কৰিব হিন্দুৱে হওক মুছলমানেই হওক কাকোৱে ৰিজেকশ্যন স্লিপ নিদিয়ে এই ৰিজেকশ্যন স্লিপ নিদিয়াকৈয়ে সমষ্টিৰ পুনৰ নিৰ্ধাৰণত উঠি পৰি লাগিছে আৰু লক্ষ লক্ষ হিন্দু অবৈধ বিদেশী নাগৰিক সন্নিবিষ্ট সমষ্টিৰে নতুনকৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব যাৰ ফলত বিজেপি দলে শাসক দলে নিজৰ জয়ৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে বিজেপিয়ে প্ৰচাৰ চলাইছে যে CAA গৃহীত হ'ল কিন্তু অসমলৈ হিন্দু বাংলাদেশী কোট আহিল আজি চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত কৈছে যে 26000খন গাঁৱত প্ৰৱেশ কৰা বাংলাদেশীক দেখুৱাই দিয়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাত কৈছে প্ৰিয় পাটোৱাৰী ডাঙৰীয়া আপুনি যদি চাই আছে এনে ধৰণৰ কথা ৰাজসভাত কোৱাটো বৰ সমীচীন হোৱা নাই যেন লাগে 19 লাখ মানুহৰ নাম কৰ্তন হৈছিল তাৰ ভিতৰতে বিদেশী নাগৰিকৰ লক্ষ লক্ষ বিদেশী নাগৰিক আছে সেই কথা পাহৰাবৰ চেষ্টা কৰি একো লাভ নাই দ্বিতীয় কথা আইনত যেতিয়া ব্যৱস্থা থাকিব বিদেশী অহাৰ আজি নহলো কাইলৈ আহিব কাইলৈ নহলো পৰহিলৈ আহিব 2020 চনত নাহিলেও 10 বছৰৰ পিছত হলো বিদেশী অহাৰ আৰু ইয়াত বৈধ নাগৰিকত্ব পোৱাৰ সম্পূৰ্ণ পথ প্ৰশস্ত কৰিছে CAA আইনখনে বিজেপিয়ে এতিয়াও 2018 চনৰ পৰা সীমান্ত আৰক্ষীয়ে এজনো বিদেশী নাগৰিক উলিয়াব পৰা নাই 2018 চনৰ পৰা সীমান্ত আৰক্ষীয়ে আজিলৈকে বিদেশী ন্যায়াধিকৰণলৈ এটাও কেছ ৰেফাৰ কৰা নাই এতিয়া যদি পুলিচে কামটো নকৰে পুলিচৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যদি সীমান্ত আৰক্ষীক কয় গো স্লো তেতিয়া হলে আপুনি বিদেশী কৰ পৰা বিচাৰি পাব এতেকে আপোনাৰ কাম কাজৰ দ্বাৰা প্ৰতীয়মান হৈছে যে নাগৰিকপঞ্জী অসম চুক্তি 6 নম্বৰ দফা ইয়াৰ উত্তৰ এটা বৃহৎ শূন্য কিন্তু নাগৰিকপঞ্জীখন
সঁচাকৈয়ে জাতিৰ আশাৰ দলিল আছিল এই নাগৰিক পঞ্জীখনক কিবা প্ৰকাৰে গ্ৰহণ কৰিব পাৰি নেকি এই বিষয়ত আছু নেতা লুৰিণজ্যোতিয়ে কি কয় এইটো শুনোৱা হওক নিশ্চয়কৈ আছিলে কাৰণ আমাৰ ওচৰত আধাৰ ইতিমধ্যে আহি গৈছে বিশেষকৈ অৰিজিনেল ইনহেবিটেণ্ট সম্পৰ্কীয় যিটো কথা এই কথাটো ইতিমধ্যে যিহেতু ইয়াৰ এটা পৃথকীকৰণ হৈ গৈছে ছেগ্ৰিগেশ্যন হৈ গৈছে গতিকে ইয়াৰ পিছত এই গোটেই সংখ্যাটোকে আধাৰ হিচাপে লৈ ৰেক্টিফিকেশ্যনৰ কামটো তেওঁলোকে কৰিব পাৰে বা কৰাৰ তেওঁলোকৰ এটা ৰণকৌশল তেওঁলোকে তৈয়াৰ কৰিব লাগিছিল তাকে নকৰি হিন্দু মুছলমানৰ এটা মানুহৰ মাজত বিভাজন আনিবৰ কাৰণে তেওঁলোকৰ যিটো ৰাজনৈতিক যিটো এজেণ্ডা যিটো লক্ষ্য সেইটো পূৰণ কৰিবৰ কাৰণে কংগ্ৰেছৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে কংগ্ৰেছে যেনেকৈ বিদেশীক তেওঁলোকে এটা ইছ্যু এটা ভোট বেংকৰ ৰাজনীতি কৰিছে এওঁলোকেও কংগ্ৰেছে কৰিছিল ধৰ্মীয় সংখ্যালঘুসকলক লৈ ভোট বেংকৰ ৰাজনীতি অবৈধ যিসকল আছে এইসকলে ভাষিক বিজেপি চৰকাৰে ভাষিক সংখ্যালঘু যিসকল অবৈধ আছে তেওঁলোকক লৈ ৰাজনীতি কৰিব খোজে যোৱা ৩০ বছৰে কংগ্ৰেছে আমাক টপত খোলাত ৰাখিলে আৰু যোৱা ৫ বছৰে আমি জুই ভাপত পৰিলোহি অসমীয়া জাতিৰ এই অৱস্থা নমস্কাৰ সাৰাংশ আজিলৈ ইমানতে সামৰিছোঁ